Uh, Good morning and Jai Gurudev, dear children. Today we are going to start a new chapter. The name of the chapter is Circulatory System and Excretory System. Okay, so uh, in earlier you have read that different functions of our body. That means what? আমাৰ বডিটোত যিবিলাক ডিফাৰেণ্ট অৰ্গেনছ আছে, যিবিলাক ইণ্টাৰনেল অৰ্গেন হওক বা এক্সটাৰ্নেল অৰ্গেন হওক, সেই গোটেই অৰ্গেনছবিলাকৰ এটা এটা কি আছে, নিজৰ কাম আছে, হয়নে? চ' বথ দ্য অৰ্গেনছ হেভ এ পাৰ্টিকুলাৰ ফাংচন. গোটেই অৰ্গেনছবিলাকে নিজে নিজে এটা সিহঁতৰ নিজৰ কাম আছে, ঠিক আছে? চ' ষ্টুডেণ্টছ, হাউ ডাজ দিছ অৰ্গেনছ মেড আপ অফ? অৰ্গেনছবিলাক কেনেকৈ বনিছে, ঠিক আছে? আমাৰ যিবিলাক অৰ্গেনছ আছে সেই অৰ্গেনছবিলাক কেনেদৰে বনিছে? চ' লিচন টু মি কেয়াৰফুলি. আৱাৰ বডি ইজ মেড আপ অফ চেলছ. CELLS, চেলছ. চ' আমাৰ বডিটো কিহেৰে বনিছে? চেলছবিলাক লগ লাগিছে. চেলছবিলাক লগ লাগি আমাৰ বডিটো বনিছে. শুনিছানে তোমালোকে? চেল বুলি ক'লে, চেল মিনছ হোৱাট? ইট ইজ দ্য বিল্ডিং ব্লক অফ আৱাৰ বডি. চ' cells are the very small. So cell are building block of our body. Cells are the smallest unit of our body. So this cell combines to form tissue. আৰু এই যিবিলাক এই চেলছবিলাকে লগ লাগি a lot of cell combines together. That means বহুত চেলছবিলাক যেতিয়া লগ লাগি সিহঁতে কি বনায়? টিচু বনায়. TISSEUE, টিচু. Okay, so cell combines to form what? Tissues, and this tissue forms an organ. ORGAN. আৰু এই যিবিলাক টিচু লগ লাগি পেলাই সিহঁতে কি কৰে? অৰ্গেনছবিলাক বনায়. বুজি পাইছেনে? চ' ৰিমেম্বাৰ, দ্য বিল্ডিং ব্লক, দ্য স্মলেষ্ট ইউনিট অফ আৱাৰ বডি ইজ চেলছ. অ'কে, and this cell combines to form tissues, and this tissue combines to form an organ. Okay, and the organs of our body have different functions. So these functions are performed by the organs inside our body. So আমাৰ বডিটো, ঠিক আছে, আমাৰ বডিটোক বহুত এদিনত আমাৰ বডিটোৱে বেলেগ বেলেগ কিছুমান ডিফাৰেণ্ট কাম কৰি থাকে. যেনেকৈ ৰেছপিৰেশ্যন হওক বা ডাইজেশ্যন অফ ফুড হওক, বা আমাৰ আমি যিবিলাক নিউট্ৰিয়েণ্টছ খালোঁ, যিবিলাক নিউট্ৰিয়েণ্টছ আমি খালোঁ, ভাইটামিনছ হওক, মিনাৰেলছ হওক, ৱাটাৰ, কাৰ্বহাইড্ৰেটছ, এইবিলাকো কি কৰে আমাৰ বডিৰ বিভিন্ন ডিফাৰেণ্ট পাৰ্টছবিলাকলৈ কি কৰি যায়? চাৰ্কুলেট কৰে, ঠিক আছে? আৰু বিভিন্ন ধৰণৰ কাম আছে, বুজি পাইছানে? যেনেকৈ ইমিউন ছিষ্টেম, মই সিদিনাখন তোমালোকক কৈছিলোঁ, ইমিউন ছিষ্টেম ইজ দ্য capacity of a body to fight against the disease. Yes, so our body has different functions, and these different functions are performed by our body. বুজি পাইছেনে? So that means আমাৰ বডিটোত বিভিন্ন ধৰণৰ কি চলি থাকে, কিছুমান কাম চলি থাকে, ঠিক আছে? চ' তোমালোকে যিবিলাক চেল, অ'কে, চেলছ মিনছ লাইক দ্য ব্ৰিক্স অফ আৱাৰ হাউচ. এটা ঘৰ বনাবৰ কাৰণে কি লাগে? ব্ৰিক্সবিলাক লাগে. ইটা লাগে নে নালাগে? ঠিক আছে. আৰু এই ব্ৰিক্সবিলাক লগ লাগি যেনেকৈ এখন ৱাল হ'ল, ঠিক আছে? ব্ৰিক্সবিলাক লগ লাগি পেলাই এখন কি হ'ল? ৱাল হ'ল. এই ৱালবিলাক লগ লাগি যেনেকৈ এটা কি হৈ গ'ল? ৰুম হৈ গ'ল,
ঠিক আছে and this room has a floor okay and this আৰু এখন ফ্লোৰ লগ লাগি পেলাই কি হ'ব পাৰে এখন আমাৰ স্কুলটো বনিব পাৰে ঠিক আছে ঠিক লাইক cells are like bricks okay and this cell combines to form what tissue is like wall khonok tumalke tissue boli bhabibo para and this tissue forms organs tissue bilak log lagi hoy organs log hoy ঠিক যেনেকৈ walls bilak log lagi bela eta room hoy ঠিক tissue combines to form organs like our room and this organ system is like floor of our house and this organ systems combines to form organism like our school বুজি পাইছে নে সো তেনেদৰে তোমালোকে ভাবিব পাৰা সো আমি যিবিলাক খাদ্য খাওঁ yes the food we eat gives us nutrients যিবিলাক আমি খাদ্য খাওঁ সেইবিলাকত কি থাকে নিউট্ৰিয়েন্টছ থাকে হয়নে তাত কি থাকে ভিটামিনছ থাকিব পাৰে মিনাৰেলছ থাকিব পাৰে আৰু কি থাকিব কাৰ্বোহাইড্ৰেটছ থাকিব পাৰে ৰাফেজ থাকিব পাৰে হয়নে সো দিস keeps us healthy and fit okay so how does this nutrients and raffes water this what goes into different parts of our body kenodre different parts of our body le ki kore transport hoy thik ase so you know that nutrients are the substances that are needed by the body for remaining healthy and strong etu sobe jana tomalke nutrients ki hoy substances hoy amar body jibilak amar body to healthy hoi thakibor karone lage thik ase so ei jibilak nutrients amar body le amar body different parts le kene koi ki hoy transport hoy hoine so that is I am going to discuss today that is circulatory system so today basically I will discuss about circulatory system CIRCULATORY circulatory system so তোমালোকে আজি এই ভিডিওটোত circulatory systemৰ বিষয়ে জানিব পাৰিবা circulatory system yes so the circulatory system consists of the heart the blood vessels and the blood so amar jetu etu circulatory system ei circulatory system to kenedore gothito hoise tinta main bostu lagise the heart aru ki lage blood vessels and the blood so students remember our circulatory system first you remember it our circulatory system consists of our circulatory system kihe gothito hoise heart blood vessels and blood remember this thing heart blood vessels and the blood okay now look at this picture this is our circulatory system our circulatory system consists of a heart this is the heart and blood vessels and inside the blood vessels there are blood so etu hoise amar circulatory system so etu hoise amar blood heart jot amar ki hoy heart ki kore beleg jagale amar ki hoy beleg organ le ki kore
যিবিলাক আমাৰ নিউট্ৰিয়েণ্টছ হওক ৱাটাৰছ হওক সেইবিলাক কি কৰে ট্ৰান্সপৰ্ট কৰে ঠিক আছে so this is our circulatory system and circulatory system has a heart blood vessels and the blood so এই যিবিলাক চোৱা আমাৰ প্ৰত্যেকটো অৰ্গেনলৈ এইবিলাক কি থাকে চোৱা ডিফাৰেণ্ট ব্লাড ভেছেলছ বিলাক থাকে ঠিক আছে এই ব্লাড ভেছেলছৰ বিলাকৰ ভিতৰত কি যায় ব্লাড থাকে ঠিক আছে আৰু এই ব্লাডৰ ভিতৰত আমাৰ বিভিন্ন ধৰণৰ বস্তু যেনেকৈ আমি যিবিলাক খোৱা বস্তু নিউট্ৰিয়েণ্টছ হওক ভিটামিন হওক কাৰ্বহাইড্ৰেটছ ৱাটাৰ এই বিভিন্ন ধৰণৰ বস্তুবিলাক লৈ যায় and this heart and the blood vessels combines to form cardiovascular system so students তোমালোকে বুজি পাইছানে আমাৰ circulatory system বুলি ক'লে আমি কি বুজিম circulatory system বুলি ক'লে আমাৰ heart blood vessels আৰু এই blood vessels বিলাকৰ ভিতৰত কি থাকে blood থাকে যিটোৱে আমাৰ বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছ হওক এইবিলাক আমাৰ পৰিবহন কৰে আমাৰ বিভিন্ন অংগলৈ বিভিন্ন অৰ্গেনছবিলাকলৈ কি কৰে এইবিলাক লৈ যায় বুজি পাইছানে আমাক যিবিলাক আমাৰ অক্সিজেন লাগে হয়নে সেইবিলাক পৰিবহন কৰে so what is circulatory system circulatory system helps to transport substances so remember circulatory system means what the system that helps to transport substances and excretory system means system that removes waste products from inside the body বুজি পাইছানে circulatory system বুলি ক'লে কি বুজিবা আমি circulatory system helps to transport substances and excretory system helps to remove waste products from our body so children you got to know that our body is made up of many organ systems yes so our body is made up of many organ systems and these organ system works together so that our body can function normally so আমাৰ যিবিলাক organ systems আছে আমাৰ বহুত organ systems আছে not only circulatory and excretory system our body has different organ system our body has skeletal system muscular system digestive system urinary system reproductive system immune system and প্ৰত্যেকটা কি হয় সিস্টেমৰ এটা নিৰ্দিষ্ট কি থাকে এটা কাম কৰে বুজি পাইছানে প্ৰত্যেকটা অৰ্গান সিস্টেমে এটা নিৰ্দিষ্ট ধৰণৰ নিৰ্দিষ্ট সবৰ বেলেগ বেলেগ কাম আছে ঠিক আছে স্কেলেটাল সিস্টেম বুলি ক'লে আমাৰ বডিটোৰ গঠন হয়নে হাড় বোনছ yes মাস্কুলাৰ সিস্টেম ডাইজেষ্টিভ সিস্টেমে কি কৰে আমাৰ গোটেই বডিটো আমি যিবিলাক খাদ্য খাওঁ সেইবিলাক গোটেইবিলাক কি কৰে ডাইজেষ্ট হোৱাত সহায় কৰে তেতে ডাইজেষ্টিভ সিস্টেমত বহুত কেমিকেল ৰিএকচনছ হয় ভিতৰত আৰু ইউৰিনাৰী সিস্টেমত আমাৰ কি হয় আমাৰ কিডনিটো জড়িত হৈ থাকে ঠিক আছে ৰিপ্ৰডাক্টিভ সিস্টেমত আমাৰ লাংছ সো আমাৰ বডিটোত মানে বহুত অৰ্গান সিস্টেমছ আছে আৰু এই অৰ্গান সিস্টেমছ বিলাকে নিজৰ ধৰণে বেলেগ বেলেগ কাম কৰে so students you got to know that this is our circulatory system so এইটো হৈছে আমাৰ গোটেই বস্তুখিনি circulatory system বুলি ক'লে আমি কি বুজি পাম this is the heart হয়নে যত আমাৰ যিটো ধপ 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 ধিপ ধিপ তেনেকে আমাৰ যিটো আমি প্ৰত্যেকটা সময়ত আমি শুনি থাকোনে আমাৰ তুমি যদি তোমাৰ হাতখন তোমাৰ চেষ্টৰ তোমাৰ লেফট সাইডে তুমি ধৰা তেনেহলে গম পাবা প্ৰতিটো সেকেন্ডত কি হয় হাৰ্টবিট হয় মানে এই হাৰ্টবিটটো কত হয় এই ব্লাডত হয় দ্যাট মিন্স সৰি এই হাৰ্টত হয় হাৰ্টবিটটো কত হয় এই হাৰ্টত হয় কিয় হয় প্ৰতিটো সেকেন্ডত কি কৰে এই হাৰ্টটো আমাৰ কি কৰে বিভিন্ন কি কৰে অৰ্গানছ বিলাকলৈ কি কৰে এই ব্লাড কি কৰে ব্লাড সাৰ্কুলেট কৰে দ্যাট মিন্স
হাৰ্টে মানে বিভিন্ন জেগাবিলাকলৈ কি কৰি যায় হাৰ্ট কি কৰে ব্লাড পঠিয়ায় ব্লাড ট্ৰান্সপৰ্ট কৰে বুজি পাইছানে সো আমাৰ অৰ্গেন সিস্টেমত কি থাকে ইউনো সোৱাপ আমাৰ প্ৰত্যেকটা অৰ্গেনত কিমান তোমালোকৰ ব্লাড ভেসেলছ বিলাক থাকে হয়নে সো আমাৰ ব্ৰেইনৰ পৰা আমাৰ ভৰিলৈকে সো বিভিন্ন ভেইনছ থাকে এই ভেইনছ বিলাকৰ মাজত কি হয় ব্লাড ট্ৰান্সপৰ্ট হয় দেখিছানে সো কিমান বহুত ভেইনছ আছে হয়নে ভেইনছ এণ্ড ব্লাড ভেসেলছ দেখিছা এই ব্লাড ভেসেলছ বিলাকৰ মাজেৰে কি হয় ব্লাড ট্ৰান্সপৰ্ট হয় So students, this is our heart. যাৰ পৰা আমাৰ কি হয় ধপধপনিৰ সৃষ্টি হয় ওকে সো এই হাৰ্টৰ মেইন কাম কি হয় বা এই হাৰ্টটো কেনেকৈ ফৰ্মেশ্যন হৈছে তাৰ বিষয়ে আমি এতিয়া পঢ়িম ঠিক আছে সো what is a heart heart is a muscular organ a heart is a muscular organ it pumps blood into the larger blood vessels এই হাৰ্টটো কি কৰে বেলেগ বেলেগ আমাৰ যিবিলাক অৰ্গেনছ আছে সেই অৰ্গেনছ বিলাকলৈ কি কৰে ব্লাড সাপ্লাই কৰে through the through blood vessels so this heart is a muscular organ muscular means কি হয় muscles থাকে ঠিক আছে so this heart is a muscular organ that works endlessly so আমি যেতিয়া আমাৰ যেতিয়া জন্ম হয় সেই জন্ম হোৱাৰ আগৰে পৰা আমাৰ যেতিয়া আমাৰ বডিটো ফৰ্মেশ্যন হয় তো তেতিয়াৰ পৰা আমাৰ হাৰ্ট থাকে ঠিক আছে সো এই হাৰ্টটোৱে আমাৰ যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে ই কি কৰি থাকে ধপধপনি সৃষ্টি কৰি থাকে ঠিক আছে that means it works endlessly it circulate bloods to different parts of our body endlessly yes so our heart pumps blood to all parts of the body so what is the main function of this heart that our heart pumps blood to all parts of the body different part le ki kore blood supply kore and tumalke dekhisa doctors bilake ki kore stethoscope use kore yar heart beat bilak sabor karone thik ase so ami jetia normally running koru thik ase amar running korile ki hoy blood to bahut beshi ki hoy beshi heart beat to bahut bahi jay hoine kiyo tamane tetia i ki koribo laga hoy beshi বেছি ই কি কৰিব লগা হয় ব্লাড সাপ্লাই কৰিব লগা হয় আমাৰ বিভিন্ন অৰ্গেন বিলাকলৈ কি কৰিব লগা হয় বেছি ব্লাড সাপ্লাই কৰিব লগা হয় যেহেতু আমাৰ অৰ্গেনছ বিলাকে তেতিয়া কাম কৰিব লাগিব ৰানিং কৰিবৰ কাৰণে কি হ'ব লাগিব আমাৰ বহুত আমাৰ ডিফাৰেন্ট অৰ্গেন সিস্টেমছ বিলাকে জড়িত হৈ থাকিব তেতিয়া হিয়তক বেছি ব্লাড সাপ্লাই কৰিব লাগিব আৰু ব্লাডৰ মাজেদি কি হৈ যাব লাগিব অক্সিজেন যাব লাগিব হয়নে বুজি পাইছানে আমি যেটো ব্ৰেথিংছত যেটো অক্সিজেন লওঁ সেই অক্সিজেনটো কি হয় পিওর যেটো অক্সিজেন সেই অক্সিজেনটো এই ব্লাডে পিউৰিফাই কৰি প্লাই আমাৰ বিভিন্ন যিবিলাক অৰ্গেনছ আছে বুজিছানে সেই অৰ্গেনছ বিলাকলৈ কলৈ ই কি কৰে ট্ৰান্সপৰ্ট কৰে সো তোমালোকে মনত ৰাখিবা this heart is a muscular organ and the function of this heart is pumping blood to all parts of the body okay so it pumps blood into larger blood vessels these blood vessels further branches into smaller ones in organs of our body so এইবিলাক we got to know that আমি গম পালো যে আমাৰ হাৰ্টটো কি কৰে বিভিন্ন পাৰ্টছ বিলাকলৈ ব্লাড ভেসেলছৰ থ্ৰুৱেদি মাজেদি ব্লাড ট্ৰান্সপৰ্ট কৰে আৰু এই ব্লাড ভেসেলছ বিলাক আমাৰ কি হয় ব্লাড ভেসেলছ বিলাক কি হয় আৰু স্মলাৰ কিছুমান কি হয় স্মলাৰ সৰু সৰু টিউবলে কি হৈ যায় ট্ৰান্সফাৰ হৈ যায় বুজি পাইছানে যিবিলাক ব্লাড ভেসেলছ বিলাক
suppose এডাল ব্লাড ভেসেলছ এই ব্লাড ভেসেলছবিলাকে আৰু কিছুমান সৰু সৰু অৰ্গেনৰ ভিতৰত মানে এনেকৈ সৰু সৰু আৰু টিউবেদি সোমাই যায় ঠিক আছে so in this way the blood vessels supply blood to different organs in the form of pure blood ঠিক আছে কি কৰে this blood vessels supply blood to different organs in the form of pure blood and receives impure blood from them so আকৌ কি কৰে হাৰ্টটোৱে আকৌ এটা কাম আছে there is another one function of this heart আৰু এটা কাম আছে ঠিক আছে যিবিলাক আমাৰ পিওৰ ব্লাড ডিফাৰেণ্ট অৰ্গেনছ বিলাকলৈ পঠিয়ালে তাতে ইম্পিওৰ ব্লাড বিলাক কি কৰিব ইম্পিওৰ ব্লাড বিলাক কি কৰিব আমাৰ যিবিলাক এই ব্লু দেখিছানে ব্লু বিলাক ব্লু ভেসেলছ বিলাক দেখিছানে এই ব্লু ভেসেলছ বিলাকেদি কি কৰিব ৰিটাৰ্ণ হৈ আহিব ৰিটাৰ্ণ হৈ পুনৰ কলে আহিব again will come to the heart that means heart purifies the blood মনত ৰাখিবা তোমালোকে হাৰ্টটোৱে কি কৰে যিবিলাক আমাৰ ব্লাড যিবিলাক পিওৰ ব্লাড যিবিলাক আমাৰ অৰ্গেন বিলাকলৈ আমাৰ ট্ৰান্সপোৰ্ট হয় থ্ৰু ব্লাড ভেসেলছ আকৌ তাতে যিবিলাক ইম্পিওৰ ব্লাড ফৰ্ম হয় ইম্পিওৰ ব্লাড মিন্স কি হয় তাত অক্সিজেন বিলাক নাইকিয়া হৈ যায় সেই ইম্পিওৰ ব্লাড বিলাক কি হয় পুনৰ কি কৰে এই যিবিলাক তোমালোকে ব্লু ভেসেলছ দেখিছা এই ব্লু ভেসেলছ থ্ৰুদি পুনৰ এগেইন কলে আহে এই হাৰ্টলৈ আহে এই হাৰ্টে কি কৰে আকৌ হাৰ্টটোৱে আকৌ কি কৰে পুনৰ ইয়াক পিউৰিফাই কৰি তেনেকৈ আকৌ বেলেগ আকৌ কি কৰে পুনৰ ট্ৰান্সপোৰ্ট কৰে বেলেগ অৰ্গেন বিলাকদি সো তো ইয়াতে তোমালোকে কি গম পালা আমাৰ ব্ৰেইন টু আৱাৰ ফিট আমাৰ মূৰৰ ওপৰৰ পৰা ভৰিলৈকে প্ৰতিটো মুহূৰ্তত ব্লাড সাৰ্কুলেট হৈ থাকে মনত ৰাখিছে বুজি পাইছানে এভৰি সেকেন্ড এভৰি মিনিট কি হৈ থাকে আমাৰ ব্লাড বিলাকে কি কৰে আমাৰ বিভিন্ন অৰ্গেনছ বিলাকলৈ গৈ থাকে আৰু তাত যিবিলাক পিওৰ ব্লাড যায় আৰু সেই পিওৰ ব্লাড বিলাক যিবিলাক ইম্পিওৰ হয় তাত পুনৰ কি হয় আকৌ এই যিটো হাৰ্ট এই হাৰ্টটোলৈ ঘূৰি আহে এই হাৰ্টটোৱে আকৌ ইয়াক পুনৰ পিউৰিফাই কৰি পেলাই আকৌ অৰ্গেনছ বিলাকলৈ পঠিয়ায় তো তোমালোকে বুজি পাইছানে আমাৰ সাৰ্কুলেটৰী সিস্টেম this is our circulatory system so there is a question here your heart beats continuously without stopping why it is so এটা কোৱা হৈছে যে আমাৰ যেটো হাৰ্ট এই হাৰ্টটো কন্টিনিউয়াছলি কি কৰি থাকে বিট কৰি থাকে ধিপ 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 তেনেকুৱাকৈ হয়নে সো কিয় হয় এটো কিয় হয় কোৱাচোন তোমালোকে ক'ব পাৰিবানে ইট ইজ অনলি বিকজ অফ সাৰ্কুলেশন অফ ব্লাড সো মই ইতিমধ্যে কৈছো যে আমাৰ শৰীৰটোত প্ৰতিটো সেকেন্ডত কি হয় ব্লাড ভেসেলছৰ থ্ৰুদি ব্লাড সাপ্লাই হৈ থাকে আৰু এই ব্লাড সাপ্লাইটো কোনে কৰে হাৰ্টটোৱে কৰে আৰু এই হাৰ্টটোত প্ৰতি মুহূৰ্তত কি হৈ থাকে ব্লাড সাৰ্কুলেট ইয়াৰ পৰা হৈ থাকে ই ব্লাড পঠিয়াই থাকে আৰু ইয়াত ব্লাড পিউৰিফাইজ হয় ঠিক আছে সো সেই কাৰণে ইয়াতে আমাৰ কন্টিনিউয়াছলি আমাৰ হাৰ্ট বিটটো আমি শুনিবলৈ পাওঁ so each time you breathe in oxygen আমি প্ৰতিটো সময়ত কি কৰো প্ৰতিটো উশাহ নিশাহত আমি কি কৰো প্ৰতিটো উশাহত আমি অক্সিজেন লওঁ it is taken into the what it is taken into the cells of our your body as they need the oxygen to remain alive okay so এই প্ৰতিটো মুহূৰ্তত আমি every মানে প্ৰতিটো সময়ত যেটো আমি ব্ৰেথিংছ লওঁ উশাহ নিশাহ লওঁ এই উশাহ নিশাহ লোৱা যিবিলাক অক্সিজেন এই অক্সিজেন বিলাক আমাৰ কলে যায় ডিফাৰেন্ট সেলস বিলাকলৈ যায় বুজি পাইছানে সেল ইজ কৈছিলো মই তোমালোকক সেল ইজ দ্য বিল্ডিং ব্লক the smallest unit of our body so প্ৰতিটো মুহূৰ্তত এই অক্সিজেন বিলাক কলে যায় আমাৰ সেলস বিলাকলৈ যায় সেলস বিলাক কাম কৰিবৰ কাৰণে alive remain alive to remain alive জীয়াই থাকিবৰ কাৰণে এই সেলস বিলাক প্ৰতিটো সময়ত আমাৰ ডিফাৰেন্ট cells বিলাকলৈ যায় okay and this work done by your heart আৰু এই কামটো কোনে কৰে আমাৰ হাৰ্টটোৱে কৰে the heart delivers the oxygen through the blood all the cells in your body so আমাৰ cells বিলাকক যিবিলাক অক্সিজেন লাগে the heart delivers the oxygen so the oxygen that is required by our
cells আমাৰ cells বিলাকৰ কাম কৰিবৰ কাৰণে আৰু alive জীয়াই থাকিবৰ কাৰণে যিবিলাক আমাৰ অক্সিজেন লাগে এই অক্সিজেন বিলাক কোনে প্ৰভাইড কৰে আমাৰ হাৰ্টে প্ৰভাইড কৰে the heart delivers the oxygen through the blood to all the cells in your body so তোমালোকে মনত ৰাখিবা হাৰ্টৰ কাম কি কি ঠিক আছে হাৰ্টে ব্লাড পিউৰিফাই কৰে হাৰ্টে অক্সিজেন সাপ্লাই কৰে through the blood to all the cells in your body so students বুজি পাইছানে কিবা তোমালোকে so oxygen supplies through the blood vessels okay যিবিলাক আমাৰ অক্সিজেন আমাৰ প্ৰতিটো সেলক দৰকাৰ হয় every cell requires oxygen to work and remain alive yes so this oxygen you know what supplies to blood and this blood is one of the you know I have already said this blood is one of the part of circulatory system or eta pradhan ki hoy part ki hoy blood hoy thik ase so this blood is the red liquid you know that tumalok jetia kate tumalok jetia dekha tumalok gat korbat katile ki hoy blood ki hoy red ule red color hoy ne noy so this blood is the red liquid that flows within the blood vessels so এই যেটো বার্ড ব্লাড হয় ইয়ার কালার কি হয় রেড হয় আৰু ই কি হয় ব্লাড ভেসেলস বিলাকৰ মাজেদি কি কৰে ট্ৰান্সপোর্ট হয় সো দিস ব্লাড ইজ এ মিডিয়াম থ্ৰু হুইচ নিউট্রিয়েন্টস ওয়াটার অক্সিজেন কার্বন ডাইঅক্সাইড and water products can circulate inside our body so what is this blood so this blood is a medium normally amar ejon male mane purukhor dehot kiman thakibo pare 5 to 6 liter blood thakibo pare normally mohila hakolor women bilakor 4.5 to 5 liter blood thake thik ase so what is this blood this blood is a red liquid that flows within the blood vessels and it is a medium through which etu eta medium hoy jar through di mane ki hoy amar jibilak nutrients amar jibilak vitamins or carbohydrates minerals roughes water oxygen carbon dioxide a different jibilak বস্তুবোৰ এই বস্তুবোৰ ব্লাডৰ মাজেদি ট্ৰান্সপোর্ট হয় আমাৰ বিভিন্ন অর্গানস বিলাকলৈ ठीक है ना समझ पा रहे हो ना and blood vessels what are blood vessels তোমালোকে গম পালা যে আমাৰ যেটো ব্লাড হয় liquid the red liquid that flows within the blood vessels what are these blood vessels so blood vessels bilak eta circulatory system eta pradhan part hoy thik ase so ei blood vessels bilak nu ki hoy what are these blood vessels so swa tomaloke ei bilak hoise blood vessels so amar ei jibilak tomaloke red dekhisa red and blue ei red and blue dekhisa ne gutei bilak ki hoy blood vessels hoy thik ase blood vessels are thin tube like structures ekdom horu kisuman ki hoy tube like structures hoy ni horu kisuman tube mane ki hoy enko horu kisuman tube or nisna structure hoy blood vessels bilak so yar majedi ki hoy blood transport hoy bibhinno amar organs bilakole so what are blood vessels are thin tube like structures carrying blood throughout the body they start from the heart and run through the entire body forming a network of blood vessels so ki hoy these blood vessels are start from the heart kihor pra start hoy heartor pra start hoy aru amar gutei body tut ki hoy spread hoy thake like
forming a network of blood vessels. আমাৰ এটা নেটৱৰ্কৰ নিচিনা বস্তু হয় ব্লাড হাৰ্টৰ পৰা আৰম্ভ হয় আৰু বিভিন্ন মানে ডিফাৰেণ্ট বডি পাৰ্টছবিলাকলৈ কি হৈ থাকে এনেকৈ স্প্ৰেড হৈ থাকে বুজি পাইছানে ইটছ লাইক ফৰ্মিং এ নেটৱৰ্ক অফ ব্লাড ভেছেলছ য়েছ এণ্ড দে কেৰি ব্লাড ফ্ৰম দ্য হাৰ্ট টু অল পাৰ্টছ অফ দ্য বডি এণ্ড গম পালাই তোমালোকে ইতিমধ্যে যে এই ব্লাড ভেছেলছবিলাকে কি কৰে আমাৰ হাৰ্টৰ পৰা আমাৰ বিভিন্ন বডি পাৰ্টছবিলাকলৈ কি কৰি যায় ব্লাড ট্ৰান্সপৰ্ট কৰে and they carry blood from the heart to all parts of the body and from different parts of the body back to the heart আৰু যিবিলাক impure blood তাত সৃষ্টি হয় সেই impure blood বিলাক কি কৰে পুনৰ again হাৰ্টলৈ লৈ আনে ঠিক আছে the blood vessels are of three types arteries veins and capillaries so blood vessels are three types what are the three types of blood vessels arteries 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 veins and capillaries capillaries মনত ৰাখিবা what are the three types of blood vessels arteries veins and capillaries arteries veins and capillaries these are the three types of blood vessels okay so মই আকৌ এবাৰ তোমালোকক কৈছো যে what is circulatory system of our body so circulatory system helps to transport substances আমাৰ বডিত যিবিলাক nutrients water oxygen carbon dioxide and different water products যিবিলাক ফৰ্ম হয় এইবিলাক আমাৰ বিভিন্ন বডি পাৰ্টছ বিলাকলৈ কি হৈ লৈ যায় সাৰ্কুলেটৰি সিস্টেমে ট্ৰান্সপোৰ্ট কৰে বুজি পাইছানে আৰু এই সাৰ্কুলেটৰি সিস্টেমত কি থাকে বুলি ক'লো মই প্ৰথমতে this circulatory system mainly forms a heart blood and blood vessels okay so this is about circulatory system okay so today I will give some short questions about this circulatory system okay so thank you students